Life in a world that keeps changing. Think that it's progress you're making. Copy and paste pretty faces all the time. Pictures so perfect we play through. Only cause you set up the angle. Web that you weave got us tangled. Caught in what's before our eyes. Show off your fantasy reality. Whoa, that's yours, but I'll keep doing mine. You'll be living your good life. Catch a glimpse from the outside, then you see me now, see me now, see now. Don't need any timeline to prove that this is my life. I can see it now, see it now, see now. You'll be living your good life. Catch a glimpse of the outside, then you see me now, see me now, see me now. Don't need any timeline to prove that this. নমস্কাৰ মোৰ ইউটিউব চেনেল ধন্তি আছামিজ ভইচলৈ সকলোকে আজা গছৰ ওপৰৰ পৰা স্বাগতম জনালোঁ। চাই থাকক মই এতিয়া দেখিছে মই ক'ত আছোঁ দেখিছে এই আৰু এজন আছে দেখিছে একদম গছৰ ওপৰত আছোঁ। আজা গছৰ ওপৰত মাটিৰ পৰা বহুত ওপৰত আছোঁ। চাই লওক কিমান ওপৰত আছোঁ। মই আপোনালোকে দেখুৱাম ভালকৈ দেখুৱাম মই কিমান ওপৰত আছোঁ। এই আকাশ পাওঁ বেছি দূৰ নাই আকাশ পাম এতিয়া। চাই থাকক মই আজি উঠা এটা বিশেষ কাৰণ হৈছে কাৰণটো মই প্ৰথমে দেখুৱাই লৈছোঁ। এই ভৰি চাওক ভৰি দেখিছে কিমান বোকা পেন ইয়ালৈকে চপাই আছোঁ। বোকা কিমান দেখিছে বোকা একদম পথাৰত নামিব নোৱাৰি পথাৰত বোকা কাৰণে মই আহি ভিডিঅ'টো আৰম্ভ কৰি গছৰ ওপৰত উঠি লৈছোঁ। নহ'লে মোবাইল পৰি যাবও পাৰে সেইকাৰণে মই গছৰ ওপৰত উঠি লৈছোঁ। গছৰ ওপৰৰ পৰা ভিডিঅ' বনাওঁ বুলি উঠি আহিছোঁ। পথাৰৰ মাজত গৈছিলোঁ মাজত গৈ পেলাই চবফালে একদম বোকা বোকা পানী বোকা সেইকাৰণে ভিডিঅ' বনাবলৈ ভাল সুবিধা জেগা নাপালোঁ। সেইকাৰণে আহি একদম আজা গছ এডাল পাই গ'লোঁ। আজা গছৰ ওপৰত উঠি গ'লোঁ। এই আৰু এজনক উঠাই লৈছোঁ। এইজনক তথাপিও ভালকৈ বহিব দি থৈছোঁ পৰি যাবও পাৰে। এয়াও ভালকৈ উঠাই থৈ দিছোঁ। চাই থাকক আমি ভালকৈ পথাৰখন দেখুৱাওঁ। পথাৰ বৰ্তমান গম পাইছেই ধান কটা ছিজন আহি গ'ল। কাতি মাহ গ'ল এতিয়া আঘোণ মাহ সোমাই গ'ল। আঘোণ মাহত ধান কটাৰ উৎপাত জানেই কৃষকৰ কাৰণ আমি গাঁৱলীয়া মানুহ যেতিয়া গাঁৱতে আমি থাকোঁ। গাঁৱতে থকা মানুহবিলাক হৈছে কৃষিজীৱী মানুহ সকলোৱে জানেই গাঁৱৰ মানুহ কৃষিজীৱী। এই সকলোৱে কৃষকসকলে লাগি গ'ল খেতি চপৰত লাগি গ'ল। সোণগুটি চপৰত লাগি গ'ল জানেই সোণগুটি যাৰ ঘৰত সোণগুটি আছে তাৰ চিন্তা নাই আৰু গোটেই বছৰটোলৈ। সেইকাৰণে সোণগুটি চপৰত মানুহবিলাক ব্যস্ত হৈ আছে। দেখুৱাওঁ আপোনালোকক মই ওপৰৰ পৰা আমাৰ গাঁৱৰ যিখন পথাৰ আছে আমাৰ গাঁৱৰ পথাৰ আমাৰ গাঁৱৰ পথাৰ দুখন আছে। এখন গাঁৱৰ আগফালে আছে এখন গাঁৱৰ পিছফালে আছে। আজি মই পিছফালে পথাৰখন দেখুৱাবলৈ চেষ্টা কৰোঁ। পিছফালে পথাৰখন কেনেকুৱা সেই আছে ধানবিলাক কেনেকৈ পকিছে ক'ত পকা নাই কৈ পথাৰখন দেখুৱাই থাকোঁ ওপৰৰ পৰা। চাওক তেনেহ'লে পথাৰখন এইখন চাওক এইখনেই হৈছে আমাৰ সোণালী পথাৰ। সোণালী পথাৰ দেখিছে কিমান ডাঙৰ পথাৰ। মই গছৰ ওপৰত আছোঁ আৰু ওপৰৰ পৰা দেখুৱাইছোঁ গোটেই পথাৰখন একদম দেখিছে একদম তালৈকে এইটো পাহাৰ দেখিছে। এইটো আমাৰ গাঁৱৰ ওচৰতে পাহাৰ আছে। এইটো পাহাৰ দেখিছে আপোনালোকে পাহাৰটো তলৰ পৰাই কাষৰ পৰাই গোটেইখন পথাৰ এখন পথাৰ আপোনালোকে দেখিছে পথাৰখন চাওক ভাল কিমান ডাঙৰ পথাৰ একদম এইফালেও আছে। এইফালে গোটেই পথাৰ কিন্তু গছৰ পাতৰ পৰা ভালকৈ এইটো চাই দেখা পোৱা নাই আপোনালোকে কিন্তু চাওক কিমান ডাঙৰ পথাৰ। এইটো ৰাস্তা দেখিছে এইটো ৰাস্তা আহিছে আহি কাষৰ পৰা এখন পথাৰ গোটেই পথাৰ এইফালে পথাৰ একদম এইফালে যদি ঘূৰাই দিওঁ এইফালেও পথাৰ কিন্তু অলপ গছৰ পৰা অলপ অসুবিধা হৈছে দেখাবলৈ। এইফালে ভালকৈ আপোনালোকে দেখা নাই কিন্তু বহুত ধুনীয়া এটা চাওক কিমান ধুনীয়া। এই আপোনালোকে চাওক মই জুম কৰি দিছোঁ চাওক এইয়া দেখিছে এইয়াহে আচল বাহুবলী দেখিছে। এইবিলাক ফিল্মত বাহুবলী অৰিজিনেল বাহুবলী নহয় প্লাষ্টিকৰ সেই বস্তু দাঙে। এইটো চাওক অৰিজিনেল বাহুবলী। এই ৰ'ব অকণমান ঢাক খাই গৈছে আকৌ ওলাই যাব ৰ'ব। এইজন দেখিছে দুফালে একদম ধান লৈ বিৰিয়া ধান লগাই লৈ আহি আছে দেখিছে একদম দুফালে ধান কিমান ধান লৈ আহিছে। এইবিলাকে আচল বাহুবলী ইয়াক কৃষক বাহুবলী দেখিছে। তেওঁলোকে দিনটোত যিমান ধান কাটে সন্ধিয়ালৈকে সকলো ধান তেনেকৈ নি ঘৰত লৈ যায়। আজিকালি সময়ত গাড়ী ওলাই আছে মৰণা মাৰিবলৈ গাড়ী ওলাই আছে জানেই ট্ৰেক্টৰ ওলাইছে। তথাপি ইয়াত আমাৰ বৰ্তমান সময়তো গাড়ীও লগাই যদিও মানুহেও যথেষ্ট কষ্ট কৰে। এতিয়াও গৰু লগাই মৰণা এতিয়াও মাৰেই আমাৰ ইয়াত। এতিয়াও গৰু লগাই মৰণা মাৰে গৰু লগাই হাল মাৰে। এতিয়াও ট্ৰেক্টৰ পাৰ্টিলেও লগায় কিন্তু তথাপিও গৰু একেবাৰে নাইকিয়া গৰু বৰ্তমান সময়লৈকে নাইকিয়া কৰি দিয়া নাই। আমাৰ ইয়াত ব্যৱহাৰ কৰিয়ে আছে গৰু কিন্তু কিছু জেগাত আজিকালি গৰু নোপোৱাই হৈছে। গৰু মানুহে নেদেখাই হৈছে কিন্তু আমাৰ ইয়াত গৰু দি এতিয়া খেতি কৰিয়ে থাকে। আপোনালোকে চাওক কিমান এটা ধুনীয়া পৰিৱেশ চাওক আপোনালোকে
এয়া আপোনালোকে দেখিছে এয়া মানুহে ধান কাটি পেলাই মানুহ বহি অলপ জিৰাই আছে দুপৰীয়া সময় হৈছে মই দুপৰীয়া সময়তে ভিডিঅ'টো বনাই আছোঁ সেইকাৰণে দুপৰীয়া মানুহে এয়া দেখিছে আপোনালোকে মানুহ বহি আছে ধান কাটি দেখিছে এয়া মাক পিতেকে ধান কাটি আছে খেতি কৰিছে ধান কাটি আছে আৰু তেনেকৈ বহুত পথাৰ এতিয়া দুপৰীয়া সময়ত বহুত মানুহে ভাত খাব গৈছে ঘৰত আৰু কিছু লোক ভাত খাব নাযায় পথাৰতে ভাত খাই জানি আপোনালোকে পথাৰত ভাত খোৱা মজা বেলেগ আছে আৰু এটা এয়া তেওঁলোকে বহি জিৰাই আছে এই আপোনালোকে দেখিলে গোটেই আমাৰ গাঁৱৰ পথাৰ পৰিৱেশটো আপোনালোকে দেখিলে পথাৰ পৰিৱেশটো আপোনালোকক মই দেখুৱালে আপোনালোকে দেখিলেই কেনেকুৱা গোটেই পথাৰখন আপোনালোকে দেখুৱালে পথাৰখন দেখিলে পথাৰখন কিমান ডাঙৰ সেইটোও দেখিলে আপোনালোকে মই বৰ্তমান এখন পথাৰে দেখুৱাইছোঁ আপোনালোকক কৈছোঁৱেই পিছফালে পথাৰখন দেখুৱাইছোঁ আগফালে পথাৰখন দেখুওৱা নাই এখন পথাৰে দেখুৱাইছোঁ পথাৰখন কিমান ডাঙৰ দেখিছে একদম পাহাৰৰ কাণৰ পৰা একদম আমাৰ গাঁৱলৈকে গোটেইখন এখন পথাৰেই মই দেখুৱালৈ আৰু পথাৰৰ মাজতে গছৰ ওপৰত দেখিছে আজি সৰু ভিডিঅ' এটা মানে বেছি ডাঙৰ ভিডিঅ' বনোৱা নাই আজি সৰু ভিডিঅ' এটা একদম এনেই বা পিছফালে ওলাই আহিলোঁ আহি পেলাই ফটকৈ মনত পৰিলে বোলে পথাৰৰ ভিডিঅ' এটা বনাই দিওঁ বুলি এনেই বনাই দিলোঁ বিশেষ বনাম বুলি অহা নাছিলোঁ পিছফালে এনেই আহি পেলাই দেখিলোঁ এই বোলে বনাই দিওঁ বুলি আহিলোঁ আহি পেলাই পানীৰ কাৰণে পথাৰৰ মাজলৈ যাব নোৱাৰিলোঁ বোকা হৈ আছে গছৰ ওপৰত উঠিলোঁ আৰু গছৰ ওপৰত দেখিছিলে আপোনালোকে আৰু এজন ল'ৰা আহিছিলে আপোনালোকে দেখিছিলে মিণ্টু কলিতা সি ক'লে বোলে গছৰ ওপৰত এনেই উঠি আছোঁ গান এটাকে গাওঁ এই গানটো বোলো উঠাই দিওঁ আপোনালোকে চাওকচোন সি কি গাননো গায় এইটো হৈছে আপোনালোকে দেখিছে এইটোৱে হৈছে মিণ্টু কলিতা যিটো মই এতিয়া গান গাব বুলি কৈছোঁ একদম দেখিছে একদম আমি গাঁৱতে ঘৰৰ পিছফালে আছোঁ আৰু একে সাধাৰণ ড্ৰেছত আছোঁ দেখিছে সিও একদম সাধাৰণ ঘৰ পিন্ধা কাপোৰত আছে ভৰি কালাৰ দেখিছে আমাৰ গছৰ কালাৰ ভৰি কালাৰ একেই হৈ আছে কাৰণ দুইজনে আমি পানীত নামিছিলোঁ এবাৰ পানীত নামি পেলাই আহিলোঁ এনেই খেতি চাওঁ বুলি ওলাই আহিছিলোঁ আহি পেলাই দেখিলোঁ বোলো এই খেতি চোৱাতকৈ বোলো ভিডিঅ' এটা বনাওঁ বুলিয়ে ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টোৰ মাজতে বোলো অলপ মনোৰঞ্জন দিওঁ বুলিয়ে সি এটা গান গাব বোলে সি গান এটা গাওঁ বুলি ক'লে গান এটা মানে কি 1 কলিমান গাব আৰু আপোনাৰ সেই গানৰ কলিটো শুনক কি গাবি তই বিপিং চাউ ডাঙৰ ৰহে দৈ গাম গা তেনে ৰহে দৈ চাৰেগা বাপা পা পা শিকিছোঁ ভালেকৈ এইবাৰ ময়ো গায়ক হ'ম এইবাৰ মই গায়ক হ'ম মাক কচম এইবাৰ ডাঙৰ গায়ক হ'ম কাণ ফুলি পিন্ধি ল'ম টিকনিডাল ৰাখি ল'ম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধি ল'ম ৰহে দৈ ডাঙৰ গায়ক হ'ম ৰহে দৈ ৰহে দৈ চাৰেগা মাপা পা পা শিকিছোঁ ভালেকৈ সেই আপোনালোকে শুনিলেই মিণ্টুৰ কণ্ঠ শুনিলেই মিণ্টুৰ কণ্ঠ মোৰ চেনেলত আগত আপোনালোকে শুনিছে আৰু যিসকলে শুনা নাই ডিছক্ৰিপশ্যনত লিংক পাই যাব শুনিব পাৰিব আৰু মিণ্টুক মাজে মাজে মোৰ চেনেলত দেখাই দিব কাৰণ মোৰ ঘৰৰ ওচৰতে কি হয় তাক মাজে মাজে মোৰ চেনেলত দেখিয়ে থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাকত দেখিয়ে থাকিব আজিলৈ ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আপোনালোকক মই গোটেই আমাৰ যি গাঁৱৰ পথাৰ আছিলে পথাৰৰ পৰিৱেশটো আপোনালোকে দেখুৱালে পথাৰখন আপোনালোকে দেখিলেই আৰু পথাৰখন দেখুৱাম বুলি আজি ভিডিঅ'টো বনাইছিলোঁ পথাৰখন বোলো চাওক বুলি আমাৰ পথাৰখনো কেনেকুৱা আৰু বহুতে গাঁৱৰ পথাৰ দেখিও মানে বহুত টাউনীয়া মানুহ থাকে গাঁৱৰ পথাৰ দেখাৰ সৌভাগ্য নাথাকে সেইবাবে মোৰ ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো আজিলৈ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ চিনাকি লগৰবিলাকৰ মাজত অলপ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চেনেল আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো বজাই দিব তেতিয়া মই ভিডিঅ' দিলে আপোনালোকে লগে লগে পাই থাকিব আজিলৈ ইমানে ধন্যবাদ